নমস্কাৰ। ৰাজ্য চৰকাৰৰ যি নিযুত মাইনা আঁচনি উদ্বোধনী হৈ গ'ল আৰু সেই উদ্বোধনী অনুষ্ঠানত ভাগ লৈছিলে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই। আৰু তেওঁ কি ক'লে বা কেনেকুৱা ক্ৰাইটেৰিয়া থাকিলে ছাত্ৰীসকলে এই আঁচনিৰ লাভ উঠাব পাৰিব বা কোনসকল ছাত্ৰীয়ে নাপাব সেই বিষয়ে আজি ভিডিঅ'ত আলোচনা কৰিম। শেষত আৰু অসমত যিবিলাক ভুৱা প্ৰতিষ্ঠান শিক্ষা অনুষ্ঠান আছে সেই বিষয়েও চমুকৈ আলোচনা কৰিম আজিৰ ভিডিঅ'ত। আৰু ভিডিঅ'টো শেষলৈ চাব। এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু এই ভিডিঅ'টোৰ পৰা আপোনাৰো হয়তো লাভান্বিত হ'ব পাৰে, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু শেষলৈ চাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰৰ নিযুত মাইনা আঁচনি শুভ আৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই। গতিকে এই আঁচনিৰ মূল লক্ষ্য কি প্ৰথমে আমি এইটো জানিব লাগিব। এই আঁচনিৰ লক্ষ্য, এই আঁচনিৰ জৰিয়তে বাল্য বিবাহ ৰোধ কৰা হ'ব। পঢ়ি থকা অৱস্থাত বহুতো ছাত্ৰীক বিয়াত বহিবলৈ জোৰ কৰা হয় বা কিছুমানে টকাৰ অভাৱত পঢ়িব নোৱাৰে বা আধাতে এৰিব লগা হয়। যাতে এই সমস্যাবোৰৰ পৰাই ৰক্ষা পৰিব পাৰে ছাত্ৰীসকলে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি উদ্বোধন কৰা হৈছিল বা আঁচনিটো বনোৱা হৈছিলে। আৰু এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আমাৰো এটা দায়িত্ব যে ছাত্ৰীসকলক আগবঢ়াই নিবলৈ শিক্ষাৰ দিশে, আৰু এইটোৱে আঁচনিটোৰ মূল লক্ষ্য। আৰু আমাৰ ভাৰত দেশৰ ভিতৰত অসমতে ছাত্ৰীসকলৰ এডমিশ্যন বিনামূলীয়াকৈ হয়। এতিয়া কিমান সংখ্যক ছাত্ৰীলৈ এই অনুদান আগবঢ়াইছে? প্ৰথম অনুষ্ঠানত 1,59,093 গৰাকী ছাত্ৰীলৈ এই অনুদান আগবঢ়োৱা হৈছে। মন্ত্ৰী আৰু বিধায়কে প্ৰদান কৰা আঁচনিৰ ধন 10 লাখ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ বাবে আগবঢ়োৱা হৈছে। আৰু এই আঁচনিৰ ধন বছৰত 10 মাহে পাব, 2 মাহ নাপায়। গতিকে 10 মাহ পাব তেওঁলোকে। আৰু 11 নৱেম্বৰৰ 11 বজাত এই আঁচনিৰ ধন ছাত্ৰীসকলৰ একাউণ্টত সোমাব বুলি ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কয়। এতিয়া এই অনুদান কোন ছাত্ৰ ছাত্ৰীসকলে পাব? চৰকাৰী মহাবিদ্যালয়ত পঢ়া হ'ব লাগিব, ছাত্ৰীগৰাকীৰ কোনো অভিযোগ থাকিব নালাগিব, পোষ্ট গ্ৰেজুৱেট কৰি থকা বিবাহিত ছাত্ৰীও পাব এই ধন। আৰু এই অনুদান কোন কোন ছাত্ৰীসকলে পায় গম পালে। আৰু এতিয়া কোন কোন ছাত্ৰীসকলে এই অনুদান লাভ উঠাব নোৱাৰিব? বেচৰকাৰী মহাবিদ্যালয়ত পঢ়া ছাত্ৰীয়ে এই ধন লাভ নকৰিব। প্ৰথম ছেমিষ্টাৰ পঢ়াৰ পিছত ছেকেণ্ড ছেমিষ্টাৰত এডমিশ্যন নল'লে এই ধন নাপাব। ডিগ্ৰী পঢ়ি থকা অৱস্থাত যদি ছাত্ৰীজনীয়ে বিয়া হৈ যায় তেনেহ'লে এই ধন নাপাব। যদি ছাত্ৰীগৰাকীয়ে অভিযোগ মহাবিদ্যালয়ত আছে তেনেহ'লে চৰকাৰী মহাবিদ্যালয়ত পঢ়িলেও এই ধন লাভ কৰিব নোৱাৰিব। এতিয়া প্ৰথম কিস্তি হিচাপে 240 কোটি টকা চৰকাৰে আগবঢ়াইছে। এই টকাৰে 1,59,093 গৰাকী ছাত্ৰীক আৰ্থিকভাৱে অনুদান দিয়া হ'ব। ইয়াৰে উচ্চ শিক্ষাৰ বাবে 57,635 গৰাকী ছাত্ৰী আৰু মাধ্যমিক শিক্ষাৰ বাবে 1,01,458 গৰাকী ছাত্ৰীক এই অনুদান আগবঢ়োৱা হ'ব। এতিয়া কোনটো মাধ্যমৰ ছাত্ৰীসকলে কিমান টকাকৈ অনুদান লাভ কৰিব? হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা ছাত্ৰীসকলে 1,000 টকাকৈ 10 মাহত 10,000 টকা লাভ কৰিব। ডিগ্ৰী পঢ়ি থকা ছাত্ৰীসকলে 1,250 টকাকৈ 10 মাহত 12,500 টকাকৈ লাভ কৰিব। BEd পঢ়ি থকা ছাত্ৰীসকলে 2,500 টকাকৈ 10 মাহত মুঠ 25,000 টকা আৰ্থিক অনুদান লাভ কৰিব। এয়াই নিযুত মাইনা আঁচনিৰ লক্ষ্য। এতিয়া অসমত থকা কিছুমান বেচৰকাৰী শিক্ষা অনুষ্ঠানৰ বিষয়ে কওঁ। এনেকুৱা অসমত অনুষ্ঠান আছে, শিক্ষা অনুষ্ঠান আছে য'ত আপুনি এডমিশ্যন ল'লে, এডমিশ্যনটো ল'ব পাৰিব। এডমিশ্যনটো ধুনীয়াকৈ ল'লে আপুনি এডুকেশ্যনো প্ৰভাইড কৰিব, তেওঁলোকে পৰীক্ষাও পাতিব। যেতিয়া চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব তেতিয়া সেই স্কুলখনে বা কলেজখনে আপোনাক ভাও নিদিয়া হয় বা আপোনাক ৰেছপন্স নকৰে ভালকৈ। তেতিয়া আপুনি বাটকাৰি পাই থাকিব কলেজত, কিন্তু আপোনাক ৰেছপন্স দিয়া নহ'ব। এইফালে আপুনি ফেমিলিৰ পৰা যি টকা লৈছিলে, টকা লৈ এডুকেশ্যন গ্ৰহণ কৰিলে গৈ কিনে, তাৰপিছত এইফালে ফেমিলিৰ প্ৰেছাৰ পৰিব আৰু সেইফালে কলেজখনে ৰেছপন্স নিদিব, মাজত ছাত্ৰজন ফচি যায়। এনেকুৱা বহুত কেছ আছে বা মই নিজে গম পাওঁ। এনেকুৱা বহুত শিক্ষা অনুষ্ঠান আছে যেতিয়া এইফালে ফেমিলিটো যেনেকৈ নহওক ঘৰৰ পৰা টকা পঠিয়াই থাকে, এইফালে ফেমিলি বেকগ্ৰাউণ্ড যিয়ে নহওক পঢ়াবলৈ ছাত্ৰ ছাত্ৰীসকলক টকা দিয়েই থাকে। ধাৰ দুপাৰ কৰি হ'লেও দিয়ে, ক'ৰবাৰ পৰা লৈ হ'লেও, যেনেকৈ নহওক আমাৰ এটাই লক্ষ্য যে ল'ৰাজন পঢ়ক। কিন্তু তাৰপিছত কি হয়, সেই কলেজখনে আপোনাক ভাও নিদিয়া হ'ব কেইদিনমান পিছত। আপোনাৰ টকাও গ'ল, চাৰ্টিফিকেটো নাপালে, নাই সেই এডুকেশ্যনৰ যি কোৱালিটি আছে সেই কোৱালিটিৰ কিবা মূল্য থাকিল। গতিকে তেনেস্থলত এজন ছাত্ৰৰ যি ভৱিষ্যত সেইটো অন্ধকাৰৰ দিশে যায়। আৰু এইটো উদাহৰণ আছে, মই নকওঁ সেই বিষয়ে বা কোন ছাত্ৰ আছে মই জানো,
গতিকে মই সেইকাৰণে এই কথাখিনি অৱগত কৰিলোঁ যাতে এনেকুৱা ভুৱা প্ৰতিষ্ঠানত গৈ কিনে আপোনালোকে ঠগ নাখাব। আৰু এতিয়া ধৰক IT চেক্টৰ, মেডিকেল চেক্টৰ, আপুনি যিকোনো চেক্টৰতে এখন প্ৰাইভেট কলেজ পাই যাব, কিন্তু সেইবিলাকত যেতিয়া এডমিশ্যন ল'ব, এই এডমিশ্যন লোৱাৰ এবছৰমান পিছত যেতিয়া আপোনাৰ এক্সাম আহিব, চাৰ্টিফিকেট পোৱাৰ সময়ত আপোনাক ভাও নিদিয়ে। গতিকে তেনে শিক্ষা অনুষ্ঠানত গৈ আপুনি নিজৰ টকা, নিজৰ সময় সকলোখিনি বৰবাদ নকৰিব, কাৰণ আপোনাকতো ফেমিলিয়ে পইচা দিছে। যেতিয়া আপুনি সেই শিক্ষানুষ্ঠানত গ্ৰহণ কৰি যেতিয়া একো এটা ফল নাপাব, কিন্তু ফেমিলিয়ে আপোনাক প্ৰেছাৰাইজ কৰি থাকিব যে কি হ'ল, মইতো তাতে পঢ়িব দিছিলোঁ, এতিয়া ৰিজাল্ট নাই, পঢ়াৰ একো কথা বতৰা, কলেজৰ একো কথাই নাই। গতিকে তেনেস্থলত আপুনি প্ৰেছাৰাইজ হৈ যাব। গতিকে নিজৰ ল'ৰা ছোৱালী বা কোনোবা ষ্টুডেণ্টে যদি মোৰ ভিডিঅ'টো চাই আছে, গতিকে সেইটো লক্ষ্য ৰাখিব, যদি টেকনিকেল ডিপাৰ্টমেণ্টত যায় প্ৰাইভেট স্কুলত পাৰালৈকে নাযাব। গতিকে চৰকাৰী স্কুল এখনতে বা কলেজ এখনত আপুনি গৈ এডমিশ্যনটো লওক, তেতিয়াহ'লে ভাল হ'ব। আৰু বেচৰকাৰী অনুষ্ঠানত গৈ আপোনাৰ সময় টকা বৰবাদ নকৰিব, কাৰণ যেতিয়া সেইটো চিটুৱেশ্যনত আপুনি পৰিব, তেতিয়া আপুনি ফেমিলিকো জবাব দিব নোৱাৰিব, কলেজতো একো ক'ব নোৱাৰিব, লাষ্টত ছিকিউৰিটি বা ক'ৰবাত চকীদাৰ হৈ কিনে আপুনি থাকিব, আৰু আপোনাৰ লাইফটো এনেই বেকাৰ বৰবাদ যাব। গতিকে মোৰ কথাখিনি ভালকৈ লক্ষ্য ৰাখিব যে টেকনিকেল লাইনত গ'লে আপুনি প্ৰাইভেট চেক্টৰত নাযাব, আৰু গ'লেও ভালকৈ চালি জাৰি চাই ল'ব। কাৰণ কিয়, বহুতে কলেজে ক'ব যে আমাৰ গভমেণ্ট ৰেজিষ্টাৰ আছে, ছেমি গভমেণ্ট কিবা কিবি ক'ব, কৈ কিনে ধুনীয়াকৈ এডমিশ্যনটো কৰাব, তাৰপিছত মই যিটো ক'লোঁ সেইখিনিয়ে হ'ব। গতিকে যোৱাৰ আগত এবাৰ ভালকৈ ভাবি চিন্তি চাই যাব, কাৰণ এতিয়া ষ্টুডেণ্টখিনি আগবঢ়াৰ সময়। যেতিয়া সেনেকুৱা এটা পৰ্যায়ত পৰিব, তেতিয়া সেই ষ্টুডেণ্টে মানে ভৱিষ্যতত একো নেদেখে, যে তেওঁ সেইখিনিতে সীমাবদ্ধ হৈ যায়, যে তেওঁ এটা কোম্পানীত চাকৰি কৰিব, সৰু সুৰা চকীদাৰ বা পিয়ন এনেকৈ সৰু সুৰা চাকৰি কৰিব, আৰু তাতে সেই ষ্টুডেণ্টৰ ফুল ষ্টপ লাগি যায়, তাতকৈ আগবাঢ়িব নোৱাৰে। গতিকে মই মোৰ ভিডিঅ' যদি কোনোবাই ফেমিলি চাই আছে, ষ্টুডেণ্টে চাই আছে, তেনেহ'লে আপোনালোকে অলপ চালি জাৰি চাইহে এডমিশ্যন লগাব কলেজত, কাৰণ এনেকুৱা ভুৱা প্ৰতিষ্ঠান বহুত আছে। আৰু এই বিষয়টোত চৰকাৰেও অলপ চাব লাগে। যদি মোৰ ভিডিঅ' কোনোবাই চাই আছে, চৰকাৰী বিভাগৰ কোনো বিভাগীয় চাই আছে, তেনেহ'লে আপোনালোকে এইটোৰ ওপৰত অলপ নজৰ দিব, কাৰণ এনেকুৱা ভুৱা শিক্ষানুষ্ঠানত গৈ বহুতো ল'ৰাই নিজৰ টকা হেৰুৱাইছে, সময় হেৰুৱাইছে, নিজৰ ভৱিষ্যতটো অন্ধকাৰৰ দিশে ঠেলি দিছে, আৰু এনেকুৱা উদাহৰণ আছে মোৰ ওচৰত। গতিকে মই শেষত এইখিনিয়ে ক'ম, কোনোবাই এনেকুৱা চিটুৱেশ্যনত পৰিছে তেনেহ'লে মোলৈ কমেণ্ট কৰিব, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।